হয়, আজি পবিত্ৰ মাঘী পূৰ্ণিমা আৰু মাঘী পূৰ্ণিমাৰ দিনটোত আমি এই মুহূৰ্তত উপস্থিত আছোঁ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত। আৰু মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ বিচাৰিছোঁ। দেখিবলৈ পোৱা গৈছে পুৱা ভাগতেই দৰ্শনাৰ্থীসকল আহিছে গুৰুজনাৰ পবিত্ৰ জন্মস্থানত আহি তেওঁলোকে আশীষ গ্ৰহণ কৰিছে। আৰু এই মুহূৰ্তত যিহেতু আমাৰ লগত সত্ৰাধিকাৰ প্ৰভু আছে, আমি পোনপটীয়াকৈ জানিবলৈ বিচাৰিম যিহেতু এইবাৰ মাঘী পূৰ্ণিমা দুদিনীয়াকৈ উদযাপন কৰা হৈছে ৰাজ্যজুৰি, কি ক'ব আজি? হয়, মাঘ মাহ, পবিত্ৰ মাঘ মাহৰ পূৰ্ণিমাত আমি এই মাঘী পূৰ্ণিমা বুলি কওঁ। কোনোবা বৰ্ষত এই পূৰ্ণিমা ফাগুন মাহত পৰে আৰু কোনোবা বৰ্ষত এই পূৰ্ণিমা মাঘ মাহত পৰে। গতিকে এইবাৰ মাঘী পূৰ্ণিমা মাঘতে পৰিছে। আমি বটদ্ৰৱাই এই মাঘী পূৰ্ণিমা পূৰ্বৰ পৰা আনুষ্ঠানিকভাৱে হ'লেও ইয়াক উদযাপন কৰি আহিছিলোঁ। কালক্ৰমত এই পূৰ্ণিমা উৎসৱটি আজি এক পৰিভৰৰ মাজেদি আমি বটদ্ৰৱাই উদযাপন কৰোঁ। এইবাৰ পূৰ্ণিমা ভাগ দুখন দিয়া হৈছে। আজি শনিবাৰ আৰু অহাকালিলৈ দেওবাৰো ইয়াৰ পূৰ্ণিমাৰ কিছু অংশ আছে, কিন্তু আমি বটদ্ৰৱাই আজি শনিবাৰতে এই মাঘী পূৰ্ণিমা উদযাপনৰ ব্যৱস্থা কৰিছোঁ। তীৰ্থযাত্ৰীসকলে এই পবিত্ৰ মাঘৰ পূৰ্ণিমা তিথিত বটদ্ৰৱালৈ আহে আৰু তেখেতসকলে ধূপ দীপ নৈবেদ্য বন্তি সমন্বিত উৎসৰ্গা কৰি ভগৱন্তৰ শ্ৰীচৰণত এই পূৰ্ণিমা তিথিত মাঘী পূৰ্ণিমা তিথিত শিৰ নত কৰি তেখেতসকলে ভগৱন্তৰ আশীষ বিচাৰে। আৰু বহুলোকে ইয়াত সেৱা কৰি তেওঁৰ জীৱনৰ কিছু দিশত গতি কৰাৰ বাবে ঈশ্বৰৰ পৰা আশীৰ্বাদ লয়। এইবাৰো যথেষ্ট তীৰ্থযাত্ৰী পৰিবৰ হৈছে আৰু কিছু সময়ৰ পিছৰ পৰা ইয়াত লোকাৰণ্য হ'ব। আমি পুনৰ কৈছোঁ যে আগৰ অনাড়ম্বৰভাৱে এই মাঘী পূৰ্ণিমা উদযাপন কৰা হৈছিল। দৌল পূৰ্ণিমা কেতিয়াবা ফাগুনত, কেতিয়াবা চৈতত পৰে। দৌল পূৰ্ণিমা আমি বিস্তৃত কাৰ্যসূচীৰে যিহেতু পালন কৰোঁ, গতিকে তাৰ এমাহৰ আগৰ এই পূৰ্ণিমাৰ কেৱল হৰিৰ নাম কীৰ্তনৰ মাজেদি এই পূৰ্ণিমা উদযাপন কৰা হয়। তীৰ্থযাত্ৰীসকলে আহি তেখেতসকলে ইয়াত নাম গুণ, আকাশ বতাহ হৰিনামেৰে মুখৰিত কৰে। আৰু আমি ৰাতিপুৱাৰ পৰা নিশালৈকে এই মাঘী পূৰ্ণিমা উদযাপনৰ কেৱল নাম প্ৰসংগৰ মাজেদি আমি আগবাঢ়িব বিচাৰিছোঁ। আমাৰ দৌল মন্দিৰত অস্থায়ীভাৱে তাত ৰভাখোলা দি তাত বিভিন্ন স্থানৰ পৰা দিহানামৰ দলসমূহ আহে। সেইসমূহক লৈ আমি বিয়লিৰ পৰা দিহানাম তাত পৰিৱেশন কৰাওঁ। নিশালৈ প্ৰায় 9-10 বজাত এই পূৰ্ণিমাৰ যি নাম গুণ আনন্দ উৎসৱ পৰিসমাপ্তি ঘটে আৰু সকলোৱে তাতে বহি একঠা চাউল গ্ৰহণ কৰে, মাহ প্ৰসাদ গ্ৰহণ কৰে। মুঠতে মাঘী পূৰ্ণিমাৰ যি আনন্দ মদাকতা, এইটো বৰদোৱালৈ আহিলে এইটো অনুভৱ কৰিব পাৰিব। আমি আশা কৰিছোঁ এইবাৰ মাঘী পূৰ্ণিমাৰ উদযাপনৰ বাবে আপোনালোক বৰদোৱালৈ আহক আৰু ইয়াত আহি যাতে এই উৎসৱ উদযাপনত সহযোগী হৈ হৰিনাম ধ্বনিত নিজকে নিমজ্জিত কৰি আনন্দ উৎসৱ কৰক, ভগৱন্তৰ প্ৰতি সেৱা ভক্তি নিবেদন কৰক। তাকেই মুহূৰ্তত আমি সকলোৰে প্ৰতি বিনম্ৰভাৱে আহ্বান জনাইছোঁ যাতে মাঘী পূৰ্ণিমাৰ এই কাৰ্যসূচীত আপোনালোকে সম্পূৰ্ণভাৱে সহযোগ কৰক। হয়, আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মঠ মন্দিৰসমূহত মাঘী পূৰ্ণিমা উপলক্ষে নিজৰ লগতে সকলোৱে ৰাজ্যবাসীৰ কুশল মংগল কামনাৰে ধূপ দীপ নৈবেদ্য আগবঢ়াই আশীষ গ্ৰহণ কৰিছে। আৰু গুৰুজনাৰ পবিত্ৰ জন্মস্থানতো দেখিবলৈ পোৱা গৈছে পুৱা ভাগত দৰ্শনাৰ্থীসকল আহিছে আৰু তেওঁলোকে নিজৰ লগতে ৰাজ্যবাসীৰ কুশল মংগল কামনাৰে তেওঁলোকে গুৰুজনাৰ পবিত্ৰ জন্মস্থানত আহি আশীষ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।